Hi guys, welcome back to my channel Learn Tantra. So guys, finally আমাৰ ADRE কম্পিউটাৰ টেষ্ট আৰু গ্ৰেড 4ৰ কাৰণে যি ওৰেল এক্সাম আছে সেইটো ষ্টাৰ্ট হ'বলৈ গৈ আছে। আজি সবে জানে যে CM ছাৰে ফেচবুক লাইভত আহি কৈছে যে নেক্সট 15 জুনৰ পৰা আমাৰ ADRE কম্পিউটাৰ এক্সাম গ্ৰেড 3ৰ কাৰণে আৰু গ্ৰেড 4ৰ কাৰণে ওৰেল এক্সাম ষ্টাৰ্ট হ'বলৈ গৈ আছে। সো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। মই ভিডিঅ' ক্লিপটো আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰি আছোঁ, ভিডিঅ' ক্লিপটো আপোনালোকে চাব পাৰে আৰু বেষ্ট অফ লাক টু অল অফ ইউ। যিসকলে গ্ৰেড 3ৰ কম্পিউটাৰ এক্সাম দিব সিহঁতে ভালদৰে প্ৰিপেয়াৰ হওক, কি চাব লাগে কম্পিউটাৰ টেষ্টৰ কাৰণে কি প্ৰেক্টিছ কৰিব লাগে ভালদৰে প্ৰেক্টিছ কৰি ৰেডি কৰক। আৰু গ্ৰেড 4ৰ কাৰণে যিসকলৰ ওৰেল এক্সাম হ'ব, ওৰেল এক্সামত কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে এনেকুৱা মই অলৰেডি এটা ভিডিঅ' দিছিলোঁ আৰ্লিয়াৰ, তো আপোনালোকে সেইটো ভিডিঅ' ফ'ল' কৰিব পাৰে, প্লে'লিষ্টত আছে, ঠিক আছে। তো আপোনালোকে সাজু হওক অহা আমাৰ প্ৰেক্টিকেল এক্সামৰ কাৰণে আৰু ওৰেল এক্সামৰ কাৰণে। চ' ভিডিঅ' ক্লিপটো আপোনালোকৰ কাৰণে দি দিছোঁ, আপোনালোকে চাব পাৰে। যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ